মিত্ৰসকল, আজি ৰাতিপুৱা প্ৰথমে আপোনালোকক প্ৰণাম কৰিছোঁ। মোৰ চেনেল অমৃত পুত্ৰালৈকে স্বাগতম জনাইছোঁ। মই দুটামান চকুৰ একদম সহজ ব্যায়াম দেখাম, কাৰণ এতিয়া চকুৰ বেমাৰত আক্ৰান্ত হৈছে প্ৰায় 100ৰ ভিতৰত 80-85% ব্যক্তি। আৰু মটিয়াবিন্দু অপাৰেশ্যন কৰি আছে লক্ষ লক্ষ মানুহে ডেইলি। বহুত গাঁৱৰ পৰা কষ্ট কৰি কিনে মানুহে গুৱাহাটীত আহি 50-60 হাজাৰ টকা কৰি একোটা চকু মটিয়াবিন্দু অপাৰেশ্যন কৰা মই দেখা পাইছোঁ। গতিকে যিসকলে মটিয়াবিন্দুত আক্ৰান্ত হৈছে, মটিয়াবিন্দু মানে চকুত চানি পৰা বা এই ধৰণৰ কেটাৰেক্ট অপাৰেশ্যন কৰিব লগা যিসকলৰ অৱস্থা হৈছে, বা যিসকলৰ ডাবল ভিজন হৈছে, অৰ্থাৎ চকুৰ মানে দেখা পায় যোনে, দুটা দৃশ্য যোনে দেখা পায়, বা চকুৰ কম দৃষ্টি, যাৰ দৃষ্টিক্ষীণতা হৈছে, বা চকুৰ যিটো সবচে ডেঞ্জাৰাছ বেমাৰ, সেই বেমাৰটোৰ নামটো মই পাহৰিলোঁ, যিটো বেমাৰৰ চিকিৎসা এলোপেথিত নাইয়ে, বেমাৰটোৰ নামটো মই পাহৰি গ'লোঁ। গতিকে চকু সংক্ৰান্ত যিকোনো অশান্তিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব যদি সাধাৰণ কেইটামান ব্যায়াম কৰে। একদম সাধাৰণ কেইটামান ব্যায়াম কৰিলে চকু সংক্ৰান্ত অশান্তিৰ পৰা বাচি থাকিব পাৰিব, চকু চশমাৰ পৰা বাচি থাকিব পাৰিব। মোকতো ডক্টৰে চশমা ল'ব দিছিল আৰু মোৰ এটা চকু একেবাৰে শেষ হৈ যাব বুলি ডক্টৰে মোক দৰাই কৈছিল। শংকৰদেৱতো চিকিৎসালয়তো মোক দৰাই কৈছিল যে তোমাৰ এটা চকু শেষ, আৰু ইয়াতে নাৰেংগীতো মই নামি দামী ডাক্তৰক দেখাইছোঁ, সকলো এটা চকু মোৰ শেষ হৈ যাব বুলি কৈছিল। কিন্তু মই এই সাধাৰণ ব্যায়াম কেইটামান কৰি আছোঁ চকুৰ, আৰু এতিয়া বৰ্তমান চকুৰ মই কোনো সমস্যা বৰ্তমান নাই। শেষত মই চকুৰ কেইটামান সাধাৰণ আয়ুৰ্বেদিক হেৰিও আপোনালোকক হেৰি কৰিম। যদি এইকেইটা কৰি থাকে তেনেহ'লে চকুৰ যিকোনো ধৰণৰ ভয়ানক বেমাৰ ভয় নখাওক কিয় এলোপেথি ডক্টৰে সেই বেমাৰকেইটাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। প্ৰথমতে ৰাতিপুৱা উঠি এই স্পণ্ডিলাইটিছৰ যিটো ব্যায়াম, এই ব্যায়ামটো কৰিব। দেখাত এইটো গলৰ স্পণ্ডিলাইটিছৰ ব্যায়াম। গল আৰু হাতৰ এই টেনিছ এলবো জাতীয় যিমান বেমাৰ আছে, এইবিলাক বেমাৰততো ভাল ফল পাবই। জিন্দগীত আপোনালোকৰ কেতিয়াওতো নহ'ব, স্পণ্ডিলাইটিছৰ বিষ বা গলৰ বিষ বা হাতৰ বিষ নহ'ব। কিন্তু আচলতে এইকেইটা চকুৰহে বেমাৰ। যিসকলে মূৰৰ বিষত বছৰ পিছত বছৰ কষ্ট খাই আছে, মোৰ জেঠিদেউ প্ৰায় 50-60 বছৰ মূৰৰ বিষত কষ্ট খাইছিল। এলোপেথিয়ে কৈছিল যে জেঠিদেউৰ মূৰৰ শিৰবিলাক তাৰমানে ডেমেজ হৈ গৈছে, তেজ চলাচল নহয়, গতিকে আৰু ইয়াৰ পৰা কোনো পৰিত্ৰাণ নাই। গতিকে জেঠিদেউৰ যিমান কষ্ট মই জীৱনত দেখা পাইছোঁ, মই সেই কষ্ট জীৱনত পাহৰিব নোৱাৰোঁ। 2-3 দিন পৰ্যন্ত মূৰৰ বিষত কষ্ট খাই থাকে, শেষত বমি কৰে। গতিকে 50-60 বছৰ চিকিৎসা কৰি একো ফল নাপালে। কিন্তু এই ব্যায়াম যিটো মই এইটো দেখাম আপোনাক, একদম সহজ। এইটো কৰি কিনে জেঠিদেউ মূৰৰ বিষৰ পৰা প্ৰায় জীৱনৰ অন্তিম 10 বছৰ মানে একেবাৰে শান্তিত থাকি গ'ল। আৰু চকুৰ যিকোনো বেমাৰৰ পৰা মুক্তি পাই যাব। চকুৰ যিমান ধৰণৰ ভয়ানক বেমাৰ হোৱা বুলি এলোপেথি চিকিৎসকে আপোনাক নকওক কিয়। প্ৰথমতে এইটো কৰিব, এইটো ইয়াতে লগাই ল'ব কণ্ঠকোপতি জালন্ধৰ বন্ধমুণ্ডাৰ। তাৰপিছত এইটো ঘূৰাব, ক্লকৱাইজ ঘূৰাব 10 বাৰ। তাৰপিছত এণ্টি ক্লকৱাইজ ঘূৰাব 10 বাৰ। এণ্টি ক্লকৱাইজ ঘূৰাব 10 বাৰ। ঘূৰালে তাৰপিছত আকৌ পিছমূৰ কৰি আকৌ আগমূৰ, আকৌ পিছমূৰ কৰি আকৌ আগমূৰ, আকৌ পিছমূৰ কৰি আকৌ আগমূৰ। ঘূৰালে তাৰপিছত এই জেগাখিনি মাছাজ কৰিব, বঢ়িয়া কৰি মাছাজ কৰিব। এইখিনি জেগা সুন্দৰ কৰি মাছাজ কৰিব। এইখিনি জেগাত আপোনালোকে এইটো আঙুলিৰেও কৰিব পাৰে ইচ্ছা কৰিলে, বা এইটোৰেও কৰিব পাৰে। মাছাজ শেষ কৰি 2-3 মিনিটমান, তাৰপিছত এই বস্তু দুটা, ভ্ৰু দুটা মাছাজ কৰিব। বঢ়িয়া কৰি ভ্ৰু দুটা প্ৰায় 10 বাৰমান মাছাজ কৰিব, 10 টাইমছ। তাৰপিছত এই জেগাখিনি আকৌ 10 বাৰ মাছাজ কৰিব। আকৌ এইখিনি জেগা 10 বাৰ মাছাজ কৰিলে এইখিনি জেগা মাছাজ কৰি কিনে এই ভ্ৰু মধ্যটো মাছাজ কৰিব। ভ্ৰু মধ্যটো বঢ়িয়া কৰি মাছাজ কৰিলে, তাৰপিছত এইখিনি মাজত মাছাজ কৰিব। তাৰপিছত এই ওপৰত এটা বিন্দুটোত মাছাজ কৰিব। কৰি কিনে এই দুটা যে বিন্দু আছে, এই দুটা বিন্দুত মাছাজ কৰিব। এই বিন্দুটোতে মাছাজ কৰিব, এই দুটা বিন্দুত মাছাজ কৰিলে। তাৰপিছত এনেকুৱা কৰি বঢ়িয়া কৰি আৰু একবাৰ মাছাজ কৰিলে। কৰি কাণত এই দুখন লতি দুটা খুব মতে মাছাজ কৰিলে। কাণৰ লতি দুটাত কিন্তু প্ৰায় 100টা একুপ্ৰেছাৰ পইণ্ট আছে। গতিকে কাণৰ পিছফাল আৰু আগফাল দুটা সুন্দৰ কৰি মাছাজ কৰিব, গোটেই পিছফাল আগফাল। আৰু কাণৰ ভিতৰৰ যিবিলাক প্ৰেছাৰ পইণ্ট আছে, প্ৰেছাৰ পইণ্টবিলাকত যাতে আঙুলি হাত যায়, যাতে
মাজে মাজে এনেকুৱা কৰি অলপ কাৰণ ভিতৰৰ প্ৰেছাৰ পইণ্টবিলাকতো আমি দিব নোৱাৰিম সেইকাৰণে প্ৰেছাৰ পইণ্টবিলাকৰ কাৰণে এইটো কৰিব দুটা আঙুলিৰে কৰিলে এই গোটেইখিনি হৈ যোৱাৰ পিছত চকু দুটা আপোনালোকে ঘূৰাব প্ৰথমতে ক্লকৱাইজ ঘূৰাব তাৰপিছত এণ্টি ক্লকৱাইজ ঘূৰাব এণ্টি ক্লকৱাইজ ঘূৰাব তাৰপিছত ওপৰলৈকে সাম্ভৱী মুদ্ৰাত লৈ যাব চকু দুটা এই মুদ্ৰাটোৰ অপাৰ আনন্দ মহিমা আছে কেতিয়াবা এই মুদ্ৰাটোৰ ওপৰত মই ইউটিউবত কম এইটো সাধনাত জ্যোতি দৰ্শনত আত্মস্বৰূপ দৰ্শনত সমাধি প্ৰাপ্তিত আত্মসমাধি প্ৰাপ্তিত এই মুদ্ৰাটোৰ বিশেষ মহিমা আছে তাৰপিছত তল মূৰলৈকে চাব তললৈকে চাব আকৌ ওপৰলৈকে চাব আকৌ তললৈকে চাব আকৌ ওপৰলৈকে চাব আকৌ তললৈকে চাব আকৌ সোঁফালে চাব বাওঁফালে চাব সোঁফালে চাব বাওঁফালে চাব সোঁফালে চাব বাওঁফালে চাব আকৌ ঘূৰাব বাওঁফালৰ পৰা সোঁফাল এণ্টি ক্লকৱাইজ ঘূৰালে আকৌ সাম্ভৱী মুদ্ৰাত আহি গ'ল এই চকুৰ ব্যায়ামকেইটা কৰিলে ৰেগুলাৰ জীৱনত কেতিয়াও মটিয়াবিন্দ হওক চানি পৰা হওক কম দৃষ্টি হওক বা চকুৰ যিবিলাক ডেঞ্জাৰাছ বেমাৰ থকা বুলি কয় য'ত যিবিলাক বেমাৰৰ পৰা ৮০-৯০ লাখ টকা চিকিৎসা কৰিলেও পাৰ নাপায় সেই ৰোগৰ পৰা মুক্তি পাব যদি আপোনাক এলোপেথিয়ে চকুৰ ডেমেজ হৈ যোৱা বুলি কয় মোক যেনেকুৱা কৰি শংকৰদেৱত চকুৰ ডেমেজ হৈ যোৱা বুলি কৈছিল কিন্তু পিছত মই এইকেইটা ৰেগুলাৰ কৰি কিনে এতিয়া মোৰ চকুৰ একো নাই বুলি কৈছে আকৌ মই শংকৰদেৱত গৈছোঁ তেওঁলোকে দ্বিতীয় এজন ডক্টৰে কৈছে যে তোমাৰ চকু একদম নৰ্মেল এতিয়া তোমাৰ চকুত কোনো প্ৰব্লেম নাই অথচ তেওঁলোকে মোক কৈছিল এদিন যে তোমাৰ চকু এটা চকু শেষ হৈ গৈছে পৃথিৱীত আৰু কোনো ডক্টৰে তোমাৰ এই চকু একো কৰিব নোৱাৰে বুলি তেওঁলোকে মোক কৈছিল গতিকে চকুৰ এই ব্যায়ামকেইটা কৰিব আৰু আয়ুৰ্বেদিকৰ এটা মই ভাল এটা উপায় দিওঁ যদি ঘৰত আপোনালোকৰ দেশী গৰু আছে চকুৰ যদি ভয়ানক যদি ৰোগ হৈছে যি ৰোগৰ কোনো চিকিৎসা নাই তেনেহ'লে ৰাতিপুৱা 2 টোপ কৰি দেশী গৰুৰ মূত্ৰ দিব পাৰে দেশী গৰুৰ মূত্ৰ যদি ঘৰত যদি নিজৰ ঘৰত যদি ক্ৰছ গৰু বা জাৰ্চি গৰু কিন্তু ডেঞ্জাৰাছ কিন্তু বিষ দেশী গৰু আছে 2 টোপ কৰি দিলে চকুত যিমান ভয়ানক বেমাৰ পৃথিৱীত আজিলৈকে ওলাইছে বা ভৱিষ্যতে ওলাব সকলো বেমাৰৰ পৰা মুক্তি পাই যাব আৰু যদি নাপায় তেতিয়াহ'লে পঞ্চগব্য প্ৰতিষ্ঠানৰ এড্ৰেছ মোৰ তাতে আছে মোৰ পৰা লৈ যাব পঞ্চগব্য প্ৰতিষ্ঠানৰ পৰা গৌমূত্ৰ তেওঁলোকে দৃষ্টি আই ড্ৰপ আছে তেওঁলোকৰ গৌমূত্ৰ দৃষ্টি আই ড্ৰপ যদি ৰাতিপুৱা 2 টোপ দিয়ে তেতিয়াহ'লে চকু সংক্ৰান্ত যিকোনো বেমাৰৰ পৰা বাচি থাকিব পাৰিব চকু দি পানী ওলোৱা চকু দি ধোৱা দেখাৰ পৰা ডবল ভিজনৰ পৰা আই ফ্লটাৰিঙৰ পৰা আদি কৰি যিকোনো বেমাৰৰ পৰা মুক্তি পাব আৰু এটা আয়ুৰ্বেদৰ এটা ভাল এটা মই বস্তু দিওঁ যিটো খাই থাকিলে গোটেই জীৱনটো চকুৰ দৃষ্টি ভালে থাকিব সেইটো হৈছে ৰাতি শোৱাৰ আগতে খুব ভাল কোম্পানীৰ ত্ৰিফলা ল'ব ভাল কোম্পানী বুলি কওঁতে মই পতঞ্জলি বুজোৱা নাই যিবিলাক কোম্পানী তাৰমানে বেপাৰ হিচাপে তোৰ মানে কৰা নাই যিবিলাকে এখন গাঁৱত বা কেইখনমান গাঁৱতহে মাল বিক্ৰী কৰিছে সেনেকুৱা পঞ্চগব্য প্ৰতিষ্ঠানৰ পৰা খুব শুদ্ধ ত্ৰিফলা ল'ব বা ঘৰত শুদ্ধ ত্ৰিফলা বনাই ল'ব সেই শুদ্ধ ত্ৰিফলা গৌমূত্ৰৰ দ্বাৰা জাৰণ কৰি ল'ব তাৰমানে সেই ত্ৰিফলাত অলপমান গৌমূত্ৰ দি কিনে গৌমূত্ৰ ত্ৰিফলা ল'ব পাৰিলে খুব ভাল ফল পাব জেনেৰেল ত্ৰিফলাত কৰি গৌমূত্ৰ ত্ৰিফলাৰ ফল 100 গুণ বেছি মই এটা পঞ্চগব্য প্ৰতিষ্ঠানৰ পৰা গৌমূত্ৰ ত্ৰিফলা আনিছোঁ সেই ত্ৰিফলাত ৰাতি শোৱাৰ আগতে অলপমান ত্ৰিফলা ল'লে লৈ কিনে তাতে শুদ্ধ দেশী ঘিউ 1 চামুচ মিলাই ল'লে যেতিয়া দেশী ঘিউখিনি যেতিয়া ত্ৰিফলাই যেতিয়া খাই পেলাব শোষণ কৰিব তেতিয়া তাতে দেশী যিটো মিশ্ৰি দেশী মিশ্ৰি এইটো বজাৰত পোৱা তাল মিশ্ৰি নহয় বজাৰতো তাল মিশ্ৰি বা কিবা কিবি নানানটা মিশ্ৰি দিব দেশী মিশ্ৰিটো অনলাইন অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে দেশী মিশ্ৰিটো মানে এইটো ধাগেৱালা দেশী মিশ্ৰি বুলি অনলাইনত অৰ্ডাৰ কৰিব ধাগেৱালা তাৰমানে তাতে মাজত সূতা থাকিব এনেকুৱা ডোখৰ মাজেদি সূতা থাকিব ধাগেৱালা দেশী মিশ্ৰি বা খাণ্ডৱালা দেশী মিশ্ৰি বুলি অনলাইনত অৰ্ডাৰ কৰিব অনলাইন অৰ্ডাৰ কৰিলে দেশী মিশ্ৰি পাব গতিকে অলপমান দেশী মিশ্ৰি খুন্দি ল'ব দেশী মিশ্ৰি খুন্দি অলপমান এই ত্ৰিফলা চূৰ্ণৰ লগত মিলালে আৰু 1 চামুচ দেশী ঘিউ দিলে ঘিউখিনি যেতিয়া খাই দিব তাৰ লগত মিশ্ৰি লগাই সদায় ৰাতি যদি 1 চামুচ কৰি যদি এই ত্ৰিফলাটো খায় তেতিয়াহ'লে চকু 100 বছৰলৈকে একদম ফটফটীয়া হৈ থাকিব দূৰৰ বস্তু দেখা পাব যেনেকুৱা কৰি এই হেৰিয়ে
এই ফেঁচাই যেনেকুৱা কৰি ৰাতি ফটফট কৰি দেখা পায় বা মেকুৰী যেনেকুৱা কৰি ৰাতি ফটফট কৰি দেখা পায় এই নিশাচৰ প্ৰাণীবিলাকৰ দৰে চকুৰ ফটোৱে দৃষ্টি হৈ যাব চকু সংক্ৰান্ত কোনো ৰোগ জীৱনত কেতিয়াও নহ'ব গতিকে চকুৰ এই সাধাৰণ ব্যায়ামকেইটা আপোনালোকে কৰি থাকক প্ৰথমতে যিটো দেখালোঁ সেইটো স্পণ্ডেলাইটিছৰ পৰা হাতৰ বিষৰ পৰা বিভিন্ন বেমাৰতো কাম পাবই চকুৰো কাম পাব কাণৰ ব্যায়ামকেইটাও কৰিব ৰাতিপুৱা উঠি আৰু চকু ঘূৰোৱা ব্যায়ামকেইটাটো কৰিবই লগতে পুৱা উঠি কিনে মুখত পানী ভৰাই মুখত দম বন্ধ কৰি ৩৬ চল পানী মাৰিব ৰাতিপুৱা ৩৬ চল একদম দুটা চকুত বঢ়িয়া কৰি ঠাচ 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 চাব যাতে চকুটোতে বেছি আঘাত নাপায় মিডিয়াম স্পীডত মাৰিব ঠাচ ঠাচ আৰু এইখিনি জেগাত মাৰিব এই জেগাখিনিত মাৰিলে তৃতীয় দৃষ্টি বা জ্ঞান নেত্ৰ বুলি কয় যে পিটুইটাৰী গ্লেন্স এই পিটুইটাৰী গ্লেন্সৰ পোষণ হ'ব পিটুইটাৰী গ্লেন্সৰ পোষণ হ'লে তৃতীয় দৃষ্টি বা জ্ঞান দৃষ্টি যেতিয়া খুলি যাব তেতিয়া সাধনাৰ উচ্চ শিখৰত গুচি যাব পাৰিব ধ্যানৰ গভীৰ অৱস্থাত সমাধি অৱস্থাত গুচি পৰমানন্দময় আত্মস্বৰূপত নিমগ্ন হৈ পৰমানন্দময় অনন্ত কোটি ব্ৰহ্মাণ্ডত কেৱল আনন্দৰ বাহিৰে ঈশ্বৰৰ বাহিৰে পৰব্ৰহ্মৰ বাহিৰে সচ্চিদানন্দৰ বাহিৰে একো দেখাই নাপাওঁ তেতিয়া ময়েই ব্ৰহ্মই মই এই বোধ আহিব অহম ব্ৰহ্মাস্মি অহমাত্মা ব্ৰহ্ম তত্ত্বমসি সোহম শিৱহোম শিৱহোম সোহম শিৱহোম ময়েই শিৱ শিৱই ময়েই শিৱ শিৱই মই এই বোধ আহিব এই ধীৰে ধীৰে একদম নিৰ্বিকল্পলৈকে গুচি যাব লাষ্টটো গতিকে সমূত্ৰৰ চিকিৎসাৰ কথা ক'লোঁ সমূত্ৰ নহয় গৌমূত্ৰ চিকিৎসাৰ কথা ক'লোঁ আৰু আয়ুৰ্বেদিক নুস্কাৰ কথাও ক'লোঁ আজিকেইটা ব্যায়াম কৰিব লাগে ব্যায়ামকেইটা দেখালোঁ মাছাজখিনি দেখালোঁ আৰু বাকী চকুৰ ৰাতিপুৱা উঠি চকুত কেনেকৈ পানী মাৰিব লাগে দেখালোঁ আৰু ত্ৰিফলাটো সদায় চকুৰ কাৰণে বিশেষভাৱে খাই থাকিবই তে ধন্যবাদ আশা কৰোঁ আপোনালোকে খুবেই ভাল পাইছে ভিডিঅ'টো নিশ্চয় লাইক বটন টিপি বাওঁফালৰ যিটো লাইক বটন আছে সেইটো টিপি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে নিশ্চয় চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ